এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছো আজি মই আপোনালোকৰ লগত বিশেষ একো টিপছ শ্বেয়াৰ কৰিবলৈ আহা নাই মই মোৰ লাইফৰ এটা ডাৰ্কেষ্ট পাৰ্ট যেটো মই এৰি থৈ আহিছো আজি বহুত বছৰ আগতে হেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো একচুয়ালি আমি এনেকুৱা হাৰ্ড টাইমবোৰ যেতিয়া এৰি পেলে ভাল দিনলৈ আহো তেনেকুৱা টাইমবোৰ আমি বিশেষকৈ ডিসকাস নকৰো কিন্তু মোৰ মতে ডিসকাস কৰিব লাগে কিয়নো তেনেকৈ আমি গম পাও যে আমি এটা সময়ত কিমান ষ্ট্ৰং আছিলো আমি তেতিয়াও ষ্ট্ৰং আছিলো আৰু আমি এতিয়াও ষ্ট্ৰং আৰু মেবি আমাৰ সেই টাফ টাইমখিনি যদি আমি ডিসকাস কৰো কিছু লোকৰ যি সকল লোকে তেনেকুৱা এটা ফিউচাৰ তেনেকুৱা কিবা ধৰণৰ ফেজ তেওঁলোকে ফেস কৰিবলগীয়া আছে দেন তেওঁলোকে আমাৰ এক্সপেৰিয়েন্সটোৰ পৰা অলপ সাৱধান হ'ব পাৰিব মেবি মোৰ আজি মই মোৰ মিসক্যাৰেজৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো মিসক্যাৰেজ মোৰ বেটা জন্ম হোৱাৰ আগত 1 year নে 1.5 year আগত মিসক্যাৰেজ হৈছিলে মোৰ এন্ড মোৰ এতিয়াও PCOS আছে PCOS কি বস্তু মই হেতু ব্ৰডলি আপোনালোকৰ লগত ডিসকাস কৰিম কিয়নো এতিয়াৰ যুগত বহুতো মহিলাই হেতু ভুগি আছে যাৰ কাৰণে কনসিভ কৰিবলৈ তেওঁলোকৰ প্ৰবলেম হয় বা এনেকুৱা নানান ধৰণৰ প্ৰবলেম হয় মাহেকিয়া সময়ত নহয় পিম্পলস হয় বহুত হেয়াৰ দেখা যায় মুখত বা গাত সো হেখিনি মই পাছলে ভালকৈ আপোনালোকৰ লগত ডিসকাস কৰিম বাট মই আজি যেটো ক'বলৈ ওলাইছো হেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু মই জানো মই কিমান ষ্ট্ৰং আৰু যি সকলে ভাবে যে মই বহুত আলাখত ডাঙৰ হৈ পেলে বিনা কোনো কষ্টত জিয়াই আছো তেওঁলোকৰ কাৰণেও এটো ভিডিও সো একচুয়ালি মোৰ বিয়া বহুত হুনকালে হৈছিলে আমাৰ বিয়া বহুত হুনকালে হৈছিলে 21 years চলি থাকোতে মোৰ বিয়া হৈছিলে যেহেতু আমাৰ লাভ মেৰেজ আছিলে সো দুটা পৰিয়ালৰ ডিসিশনত বিয়াখন হুনকালে হৈ গল মানুহে বহুতে কয় বিয়াখন হুনকালে হৈ গল বাট মই হেতু কেতিয়াও ৰিগ্ৰেট হিচাপে নলও মই হেতু সদায় এডভান্টেজ হিচাপে লও যে বিয়াখন হল কাৰণে আজি এখিনি হল মই সদায় তাৰ পজিটিভ সাইড খিনিহে মানুহক দেখুৱাও অবভিয়াসলি হেখিনি দেখুৱাব লাগিব আমি নিগেটিভ খিনি ষ্টিক হৈ থাকিলে নহব সো বিয়াৰ পিছত মোৰ অলপমান প্ৰবলেমছ দেখা দিছিলে পেটত প্ৰায় মোৰ পেটৰ বিষ হৈ থাকে মেন্স মোৰ পিৰিয়ড মোৰ খেলিমেলি হয় কেতিয়াবা নহয় সো এজ এ নিউ কাপল আমিও অলপ কনফিউজ থাকিছিলো কিজানি কনসিভ হৈ গৈছে বা এনেকুৱা কিবা হৈ গৈছে কিয় প্ৰবলেম হৈছে প্লাস মোৰ অকমান এপেন্ডিক্সটো বাঢ়ি অহা যেন ডক্টৰে এবাৰ ফিল কৰিছিলে হেতু কাৰণে মেডিসিন দিছিলে তাৰ পিছত ভাল পাইছিলো এতিয়া অলপ বিষাই থাকে বাৰু হেতু বাৰু বেলেগ কথা দেন মই এনেকে ডক্টৰক দেখাওতে এবাৰ মোৰ আল্ট্ৰাসাউন্ড কৰোতে ডক্টৰে ক'লে যে মোৰ PCOS আছে এন্ড PCOS ৰ কাৰণে পাছলে কনসিভ কৰিবলৈ প্ৰবলেম হ'ব পাৰে সো বিয়াৰ প্ৰায় এবছৰ মানৰ পিছতে মই বহুত বেছি মানে এখিনি খেলাই পাছলে ভাবুতে যদি মোৰ পাছত কিবা প্ৰবলেম হয় দেন কি হ'ব তাৰ উপৰি একচুয়ালি মোৰ কেতিয়াবা বেয়াও লাগে মই একো বহুত প্ৰেছাৰাইজ কৰিলো মোৰ মাহতে আৰু এওৰ ফ্যামিলি মানুহে বহুত মানে কিবা কিবি কৈ পেলে প্লাস ময়ো নিজে বহুত অকলহৰীয়া ফিল কৰি আছিলো সো মই হেখিনি গুটেখিনি মিক্স আপ কৰি পেলে আমি জাস্ট স্টাৰ্ট কৰিছিলো হে প্ল্যানিং কৰিবলৈ যে আমি কনসিভ কৰিম যি হয় হক কনসিভ কৰিম মানে এনেকুৱা ধৰণৰ কনসেপ্ট এটা আছিল বাট যেহেতু মোৰ PCOS আছিল সো মই ভাবা নাছিলো যে যেটো মাহত আমি ট্ৰাই কৰিবলৈ ষ্টাৰ্ট কৰিছো হেতু মাহতে মই প্ৰেগনেন্ট হৈ যাম মই এই কথাটো ভাবা নাছিলো দুটাই ভাবা নাছিলো এক্সপেক্ট কৰাই নাছিলো হেতু হ'ব বুলি পেলে মই ভাবিছিলো টাইম লাগিব মেবি সাকে ও তেতিয়া নৱেম্বৰ নে ডিসেম্বৰ এনেকুৱা কিবা এটা আছিলে মই ঘৰত আছিলো ঠাণ্ডা দিন আছিলে মই ঘৰত আছিলো এন্ড আমাৰ দুটা ফ্যামিলিৰ মাজতে প্ল্যানিং বনিছিলে যে আমি আমগুৰি কমলাবাৰী পাৰ্কলৈ ফুৰিবলৈ যাম দিনটো মোৰ এতিয়াও মনত আছে পাহৰিব নোৱাৰো যেহেতু আমি মাইকি মানুহ ফাৰ্স্ট যেটো আমাৰ প্ৰেগনেন্সি আমি হেতু কেতিয়াও পাহৰিব নোৱাৰো সো তাৰ পিছতে
ডিসাইড কৰা হৈছিলে যে আমি কমলাবাৰী যাম কিন্তু মোৰ মায়ে বাৰে বাৰে মোক ৰখাই আছিলে যে তই বাৰে বাৰে ভাবি ল এণ্ড তই টেষ্টটো কৰি ল তাৰপিছত যি কৰিব আছে কৰি থাক কিন্তু মই সেইখিনি কথা ইগনোৰ কৰি আছিলোঁ এণ্ড আৰু এটা কথা প্লাছ মোৰ পিৰিয়ডটো লেট হৈ আছিলে কিন্তু যিহেতু মই অলৰেডি মই 2 বছৰ আগৰ পৰা এইখিনি ফিল কৰি আছিলোঁ যে পিৰিয়ডটো মোৰ 5 days সদায় লেট হয় বা 7 days সদায় লেট হয় বা কেতিয়াবা আগত হয় কেতিয়াবা পিছত হয় তেনেকুৱা টাইপৰ হৈ আছিলে সো মই ইমান ভাবি থকা নাছিলোঁ যে মেবি এইটো মাহতো দুদিনমান পিছত হৈ যাব কিয়নো মোৰ তেনেকুৱা একো চিমটমছ দেখাই নাছিলোঁ প্ৰেগনেন্ট হ'বলগীয়া সো ডিচিজন মতে আমি যোৱা হ'ল আৰু ডাঙৰ গাড়ীখনতে আমি গৈছিলোঁ গোটেইখিনি মা মোৰ শাহু মোৰ দেৱৰ আৰু এনেকৈ ভাইটি কেইজনমান আছিলে মোৰ ভণ্টি আমিখিনি গৈছিলোঁ সো গাড়ীত মই কেতিয়াবা মাজত বহিছিলোঁ চিট সলাই পেলাই কেতিয়াবা মই একেবাৰে বেকতো বহিছিলোঁ আৰু যিকেইটা জাৰ্কিং মই খাইছিলোঁ গাড়ীখনত কেতিয়াবা ভাবোঁ যে তাৰ কাৰণেই হ'ল নেকি মেবি সো সেইদিনা দিনটো ভালেই গ'ল তাৰ পৰা ঘূৰি অহাৰ পিছত মায়ে মোক বাৰে বাৰে সকিয়াই আছিলে যে তই কাইলৈ গৈ পেলাই ডক্টৰক চেকআপ কৰি আগে ইমানেই বুদ্ধ আছিলোঁ মোৰ মাথাত সেইটোও নেখেলালে যে এটা প্ৰেগনেন্সি কিট আনি পেলাই মই ঘৰতে টেষ্ট কৰি লওঁ চৰি একচুৱেলি মই বহুত সোনকালে পাহৰি গৈছোঁ মই এইখিনি ক'বলৈ বুৰ্বক নহয় মই ঠিকে আছিলোঁ একচুৱেলি বহুত আগতে তাৰ কেইদিনমান আগতে মই প্ৰেগনেন্সি কিট এটা ট্ৰাই কৰিছিলোঁ য'ত নিগেটিভ ওলাইছিলে য'ত দুডাল আঁচ ওলোৱা নাছিলে ভাবিছিলোঁ যে নাই প্ৰেগনেন্সি নাই এতিয়া এবাৰ ট্ৰাই কৰিছোঁ মেবি চাগে নেক্সট মান্থ আকৌ ট্ৰাই কৰিম আকৌ হ'ব তেনেকুৱা মই ভাবি আছিলোঁ বাট মোক মায়ে বহুত বেছি প্ৰেছাৰাইজ কৰি আছিলে ডক্টৰৰ ওচৰত যাবৰ কাৰণে মাক হয় মেবি চাগে বুজি পায় কিছুমান কথা চ' মই নেক্সট ডে মাৰ তাতে থকা আমাৰ ভাড়াঘৰতে থকা আণ্টি এগৰাকীৰ লগত গৈছিলোঁ ডক্টৰৰ ওচৰলৈ মই একদম গৈছোঁ মোৰ কোনো টেনশ্যন নাই মায়ে পঠাইছে কাৰণে গৈছোঁ কিন্তু মোৰ ভবা নাছিলোঁ অলপো মোৰ মনত এইটো খেলোৱা নাছিলে যে মই প্ৰেগনেন্ট হ'ব পাৰোঁ বুলি পেলাই চ' ডক্টৰ তাত গ'লোঁ ডক্টৰে চব চেকআপ কৰিলে চেকআপ কৰাৰ পিছত তেওঁলোকে কিবা এটা ইউৰিন টেষ্ট কৰিলে য'ত মেবি চাগে লগালগ ৰিজাল্টটো ওলাই যায় চ' সেইখিনি কৰাৰ পিছত ডক্টৰে মোক যেতিয়া ক'লে মই মানে ইমান কিবা কিবি সুধি থকাৰ কাৰণে মই নিজে ডক্টৰক সুধিলোঁ যে ডক্টৰ কিবা তেনেকুৱা কিবা আছে নেকি ডক্টৰে তেতিয়া ক'লে যে আছে তেতিয়া মই সেইখিনিতে মানে শিভাৰ কৰিছোঁ শিভাৰ কৰিব লাগি গৈছোঁ মেবি চাগে ডক্টৰে বুজি পাইছে মোৰ মুখৰ এক্সপ্ৰেশ্যনটো দেখি পেলাই মই নাজানো হেপ্পী নে কি নাৰ্ভাছ একো বুজিব পৰা নাছিলোঁ বাছ মিক্স ফিলিং আছিলে মোৰ কাৰণে এটা সেই দিনটো এটা মেমৰেবল ডে আছিলে কিয়নো মই ফাৰ্ষ্ট টাইম মা হ'বলৈ লৈ আছিলোঁ চ' তাৰ পৰা ওলাই আহি মই এওঁক লগালগ ফোন কৰিছোঁ এওঁ যিহেতু ইয়াতে আছিলে মইহে মাৰ তাত আছিলোঁ চ' এওঁক ফোন কৰিলোঁ যে এওঁ ভবা নাছিলে ক'লোঁ এনেকুৱা কথা তুমি ঘৰত জনাই দিয়া চ' এওঁ ঘৰত থুলমূলকৈ কৈ থ'লে যে এনেকুৱা কথা তাই ডক্টৰক আজি দেখুৱাই আহিলে ডক্টৰে এইখিনি কৈছে চ' ঘৰটো চবেই ভালেই পাইছিলে তাৰপিছতে সেইদিনা মই আগবেলাই ডক্টৰক দেখুৱাই আহিলোঁ ডক্টৰে ধুনীয়াকৈ ৰেষ্ট ল'বলৈ দিলে মেডিচিন দিলে যিখিনি মই ল'লোঁ আৰু লৈ পেলাই মই ঘৰত আহি পেলাই মাৰ তাত ধুনীয়াকৈ ভাত চাত খাই মই ৰেষ্ট লৈ আছিলোঁ তাৰ পিছদিনা মেবি য়েছ তাৰ পিছদিনা সেই একজেক্ট সেইদিনাই নহয় তাৰ পিছদিনা মই এনেকৈ বহি আছিলোঁ ধুনীয়াকৈ গা চা ধুই আহি পেলাই মই বহি আছিলোঁ মেবি চাগে 11:30 12টা এনেকুৱা কিবা এটা বাজিছে আৰু এটা কথা এইখিনিতে কৈ দিওঁ যে সেইটো টাইমত মানুহৰ সদায় দিন একে নাথাকে এটা টাফ ফেজ চবেই পাৰ কৰি আহে সেইটো টাইমত সঁচা ক'ব গ'লে আমি ফাইনেন্সিয়েলি ইমান ষ্টেবল নাছিলোঁ বাৰু সেইখিনি বাদ দিছোঁ সেইখিনি এটা বেলেগ চেপ্টাৰ কিন্তু তাৰ পিছদিনা যেতিয়া মই ধুনীয়াকৈ একচুৱেলি সেইটো টাইমত মনটো ভাল লাগি থাকে ন যে আপুনি প্ৰেগনেন্ট আছে এনেকুৱা হ'ব ভাবি লাগি থাকে চ' মই তেনেকুৱা একো বেয়া ভাৱ লোৱাই নাছিলোঁ মই ডক্টৰক দেখাই আহিলোঁ সেইদিনা মই ঠিকেই থাকিলোঁ তাৰ পিছদিনাখন মই গা চা ধুই পেলাই জাষ্ট এনেকৈ টিভি চাবলৈ বহি আছিলোঁ বহি থাকোঁতে ঘপককৈ মোৰ ফিল হ'ল যে যেনেকৈ বহুত বেছি হেভি ফ্ল' হৈ গ'লে যেনেকুৱা ফিল হয় ঘপককৈ মানে ব্লাড ওলাই গ'ল কিন্তু মই ভবা নাছিলোঁ যে ব্লাড গৈছে নে বেলেগ কিবা হৈছে কাৰণ প্ৰেগনেন্সি চিমটমছবিলাক মই ইমান ভালকৈ জনা নাছিলোঁ দেন মই লগালগ বাথৰুম গৈ পেলাই যেতিয়া মই ব্লাড দেখিলোঁ অবভিয়াছলি ব্লাড দেখিছোঁ যেতিয়া মনটো বেয়া লাগিব তেতিয়া মই বাথৰুম গ'লোঁ ঠিকেই গ'লোঁ কিন্তু বাথৰুমৰ পৰা যেতিয়া মই বিচনালৈ আহিছোঁ মোৰ এনেকুৱাই বেয়াকৈ মূৰ ঘূৰাইছিলে
মানে এনেকুৱা লাগিলে যে গাৰ যিমান এনাৰ্জি আছে সব মেবি বাহিৰ হৈ গ'ল, ওলাই গ'ল, এনেকুৱা ফিল হ'ল মোৰ। সো তেতিয়াই মই লগালগ হাজবেণ্ডক ফোন কৰিলোঁ যে আহিবৰ কাৰণে। আৰু যিহেতু মোৰ এনেকুৱা ব্লিডিং হৈ আছিলে, সো মই বাইকত যোৱাটো প্ৰিফাৰ কৰা নাছিলোঁ, কাৰণ আমি এতিয়াও জনা নাছিলোঁ যে একজেক্টলি মিছকেৰেজ হৈছে নে বেলেগ কিবা কাৰণে ব্লিডিং হৈছে। সো তেতিয়া আমাৰ গাড়ী লোৱা হোৱা নাছিলে। তেতিয়া আৰু লগৰ এজনৰ কাৰ এখন লৈ পেলাই মোৰ ওচৰত আহিলে যিমান সোনকালে পাৰে। তাৰপৰা মই সেইটো মোমেণ্টত এওঁক দেখা পিছত মোৰ চকু পানী ৰখাই থ'ব পৰা নাছিলোঁ। একচুৱেলি মই চাবই পৰা নাছিলোঁ এওঁৰ ফালে। আৰু এওঁ নাৰ্ভাছ, যিহেতু ফাৰ্ষ্ট টাইম এনেকুৱা কিবা এটা এক্সপিৰিয়েঞ্চ আমাৰ হৈছে, ফাৰ্ষ্ট প্ৰেগনেঞ্চিটোতে আমাৰ লগত এনেকুৱা হৈ গৈছে। চ' এওঁ বহুত নাৰ্ভাছ। দেন যিগৰাকী ডক্টৰক আমি দেখুৱাইছিলোঁ তেওঁৰ ঘৰতে চেম্বাৰ আছিলে, তালৈ গ'লোঁ। দেন যোৱাৰ পিছত তেওঁ নাছিলে, তেওঁক ফোন কৰি পেলাই কোৱা হৈছিলে। দেন তেওঁ তাত নাৰ্ছ আছিলে, যিগৰাকী নাৰ্ছ আছিলে তেওঁ তাক ছাজেষ্ট কৰিছিলে যে এইটো ইনজেকশ্যন দিব লাগে তেওঁ ব্লাডটো ৰখাবৰ কাৰণে। চ' তেওঁলোকে মোক ইনজেকশ্যন মেবি চাগে বেকত দিছিলে নে হাতত দিছিলে পাহৰিলোঁ। ইনজেকশ্যনটো দিলে, দিয়াৰ পিছত অকণমান দেৰি ৱেইট কৰি পেলাই তেওঁ ক'লে যে যিমান সোনকালে পাৰে আজি নহ'লে আজিয়ে মানে ইমিডিয়েটলি আল্ট্ৰাচাউণ্ড এখন কৰি পেলাই তেওঁক দেখুৱাব ক'লে। বাট সেইদিনাখনি আমাৰ ইমানেই লাগ বেয়া আছিলে, অসম বন্ধ নে যোৰহাট বন্ধ কিবা কিবি হৈয়ে থাকে ন সেইটো টাইমত, এতিয়া সেইবিলাক অকণ বন্ধ হৈছে। চ' তেনেকুৱা কিবা আছিলে। চ' আমি গম পাইছিলোঁ যে প্ৰাইভেট যিখিনি হেৰি আছে সেইখিনিতো বন্ধ থাকিবই। চ' মেডিকেল যোৱাটো প্ৰিফাৰ কৰিছিলোঁ। বাট মই সঁচা কৈছোঁ, যিমান বাৰে যাক লৈ মেডিকেলত গৈছোঁ, মেডিকেলৰ যিকোনো ষ্টাফৰ বিহেভিয়াৰ বহুত বেয়া পাইছোঁ। এণ্ড মই নাজানো কিয়, মোৰ এইটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ, মই মেডিকেলত থিয় হোৱাৰ লগে লগে কিবা এটা নিগেটিভ এনাৰ্জি, নিগেটিভ ভাইব মোক মাৰি থাকে। মোৰ এক ছেকেণ্ডো তাত ৰখি থাকিব মন নাযায়, কিন্তু মজবুৰি সেইদিনাখনি কৰাবলগীয়া আছিলে। দেন ইমাৰ্জেঞ্চিৰ কাৰণে এওঁ ডক্টৰক কৈছিলে যে কেনেবাকৈ আপোনালোকে আল্ট্ৰাচাউণ্ড এখন কৰি দিব পাৰিব নেকি। কিন্তু তেওঁলোকে বহুত কিবা কিবি মুখ কৰিছিলে, মানে অকণমান ঠাট্টা কৰাৰ ধৰণে কথাটো কৈছিলে যে প্ৰাইভেটত নহয় কাৰণে এতিয়া হেৰিত আহিছে বুলি পেলাই কথাটো কৈছিলে। চ' এওঁৰ লগত অকণমান তৰ্কবাদ হোৱাৰ নিচিনাই হৈছিলে আৰু অলমষ্ট। দেন চিটুৱেশ্যনটো বেয়া আছিলে কাৰণে এওঁ বাদ দিলে। খালি যিমান মানুহৰ মুখত শুনো বেয়াই পাওঁ, তেওঁলোকৰ বিহেভিয়াৰ বেয়াই পাওঁ। ক'ৰবাত দুই এজন অকণমান ভাল থাকে বাৰু, নথকা নহয়, কিন্তু মেক্সিমামখিনি বেয়াই শুনিছোঁ আজিলৈকে। আমি উপায় নাপাই ঘৰলৈ গুচি অহাৰ ডিচিজন ল'লোঁ। মেমক ফোন কৰিলোঁ ফোনত যে এনেকুৱা কথা। তো তেওঁ ক'লে যে ঘৰতে যোৱা আৰু যিখিনি মেডিচিন দিছে সেইখিনি মোক লৈ থাকিব ক'লে, আৰু প্লাছ আৰামত থাকিব ক'লে, একেবাৰে বেড ৰেষ্টত থাকিব ক'লে। আৰু এটা কথা, ইয়াতে আল্ট্ৰাচাউণ্ডটো যে দিছে, মই নৰ্মেলি যিটো উপৰি আমাৰ আল্ট্ৰাচাউণ্ড হয় মই লাইফত সেইটোৱেই কৰিছোঁ। মই জনা নাছিলোঁ যে এইটো ইণ্টাৰনেলি হ'ব। চ' এইটো এটা মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ। অবভিয়াছলি অলপ বেয়া লাগে এনেকৈ কৰিলে। পাছত বাৰু হেণ্ডেল হৈ যায়, এবাৰ কৰাৰ পিছত পাছলৈ অভ্যাস হৈ যায় যে নহয় এইটো তেওঁলোকৰ জবেই, এইটো কৰাই তেওঁলোকৰ ডিউটি। আৰু প্লাছ যিজনে কৰি আছিলে তেওঁ মেল আছিলে, আৰু প্লাছ মোৰ ব্লিডিঙো হৈ আছিলে। পিছদিনা গ'লোঁ, আল্ট্ৰাচাউণ্ডটো কৰিলোঁ। মেবি অলপ হ'লেও বুজা যায়, যিজনে কৰি থাকে তেওঁৰ মুখত অলপ হ'লেও বুজা যায়। তেওঁ ভালকৈ ধৰিব পৰা নাছিলোঁ বুলি ক'লে যে কি হৈছে, আৰু মেবি চান্সেছ নাই বুলিয়ে তেওঁ কৈছিলে। তথাপিও এবাৰ বাইদেউক আপোনালোকে দেখুৱাই ল'ব বুলি কৈছিলে। তেতিয়া আমি চিয়'ৰ হৈ গৈছিলোঁ যে নাথাকিব। আৰু প্ৰায়ে মানুহবিলাকক শুনি থাকোঁ, আগৰ পৰাই শুনি আহিছোঁ, যিকোনো মহিলা এনেকৈ বেবী নাৰাখিলে তেওঁলোকে টেবলেট খালে ঠিক হৈ যায়। আমিও সেইখিনিয়ে এক্সপেক্ট কৰি আছিলোঁ ডক্টৰৰ পৰা, যে ডক্টৰে কিবা আমাক মেডিচিন প্ৰিফাৰ কৰিব, মেডিচিন ছাজেষ্ট কৰিব, আমি সেইখিনি খাম, সেইখিনি খালে ঠিক হৈ যাব। অবভিয়াছলি বেয়া লাগি আছিলে, বাট ষ্টিল আমি সেইখিনিলৈকে অলপ ইজ ফিল কৰি আছিলোঁ যে মেডিচিন খালে চব ঠিক হৈ যাব। বাট তাৰপিছতে কি হ'ল, যেতিয়া আমি ডক্টৰৰ ওচৰত গ'লোঁ, ডক্টৰে ক'লে যে অতি সোনকালে বেবীটো মানে যদি ৰাখেও অকণমানহে কিবাকৈ মানে আছে, তাত মানে ছাৰাউণ্ডিঙত যিখিনি বস্তু থাকিব লাগে সেইখিনি নাই। চ' এইটো ৰাখিলেও পাছলৈ প্ৰব্লেম হ'ব পাৰে। পাছলৈ ভোগাতকৈ এতিয়াই ভোগাটো ভাল বুলি ভাবিলোঁ। চ' নাৰাখাৰ ডিচিজন ল'লোঁ। নাৰাখা মানে একচুৱেলি নাছিলেই, নাই বুলিয়ে কৈছিলে মেমে। দেন তাৰপিছতে আমাৰ মানে ইমানখিনি কষ্ট, ইমানখিনি ঘূৰা, ইমানখিনি টেনশ্যন, ইমানখিনি দুখৰ মাজত আৰু এটা দুখৰ পাহাৰ ভাঙি পৰিলে, যিটো হৈ গ'ল ডক্টৰগৰাকীয়ে মোক কৈছিলে যে তাইৰ এবৰ্চন কৰিব লাগিব।
সো হেতু এটা বহুত এটা ভয়ানক টাইম মোৰ লাইফত গৈছে যিসকলে ভাবিব পাৰে যে তাই সিজাৰিন কৰি বেবি হৈছে তাইনো কি কষ্ট পাইছে সিজাৰিনৰো এটা বেলেগ এটা চেপ্টাৰ হেতু মই বেলেগ কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম প্ৰচিডিউৰখিনি তাৰ পিছত এও বহুত গিল্টি ফিল কৰিছিলে মোক কৈ আছিলে বাৰে বাৰে যে বেবিটো নাই কোনো কথা নাই হেতু মেবি এতিয়ালৈকে ভালকৈ ফৰ্মে হোৱা নাছিলে হেতু নাই কোনো কথা নাই কিন্তু ইয়াৰ কাৰণে যে তুমি যিখিনি কষ্ট পাবা মই এইখিনি সহ্য কৰিব পৰা নাই সো মানে এও হেতু মানি ল'ব পৰা নাছিলে মোক বাৰে বাৰে সুধি আছিলে কিয় মেডিচিন ল'ব পৰা নাযাব নেকি ডক্টৰকো বাৰে বাৰে সুধিছিলে যে মেডিচিনত নহ'ব নেকি ডক্টৰে কৈছিলে যে মেডিচিন দিব পাৰি বাট এইটো যিহেতু আধা গৈছে আধা বাচি আছে সো আকৌ মেডিচিন দি পেলাই মানে তেওঁলোকে হেতু ৰিস্ক ল'ব নোৱাৰে ভালদৰে সাফা হৈ ওলাই নাযাব পাৰে সো তেওঁলোকে এবৰ্শন কৰিব কৈছিলে বাট ডিসাইড কৰা হ'ল যে উইদাউট এনেস্থেচিয়া কৰা হ'ব সো মই ইমাজিনো কৰিব নোৱাৰিছিলো মানে মই একেবাৰে হেতু মোৰ আইডিয়াই নাছিলে হেতু মোৰ বিয়ন্ড মানে মোৰ আইডিয়া ক'বাত আছিল আৰু মানে এবৰ্শনটো কৰে এবৰ্শনটো পেইনফুল হয় নে নহয় মই মানুহৰ লগত তেনেকুৱা একো কথা পতা নাছিলো এবৰ্শনৰ বিষয়ে আগে পিছে সো মোৰ হেতু ওপৰত নলেজ একেবাৰে ডাল আছিলে একো নাজানিছিলো সো ইয়া মই উইদাউট এনেস্থেচিয়া মই এবৰ্শন কৰাবলগীয়া হৈছিলে নেক্সট ডে মা মই আৰু এগৰাকী জেঠাই যিগৰাকী জেঠাই এতিয়া নাই ঢুকালে তেওঁ গৈছিলে আৰু মোৰ হাজবেণ্ড গৈছিলে সো তেওঁৰ নিজৰ পাৰ্চনেল চেম্বাৰতে এবৰ্শনটো কৰিবৰ কাৰণে লৈ গৈছিলে সেই দিনটো মই ফসা ক'ব গ'লে পৰাপক্ষত মনত পেলাব নিবিচাৰো বাকিখিনি পেলালেও মই সেই দিনটো মনত পেলাব নিবিচাৰো কিয়নো এটা বেবি যেতিয়া জন্ম হয় তেতিয়া হেতু বডিয়ে নেচাৰেল ৱেট সব বস্তু ওপেন কৰি পেলাই বেবিটো উলুৱাবৰ কাৰণে ফোৰ্স দিয়ে ন কিন্তু যেটো বস্তু নাই হেতু বস্তু ফোৰ্সফুলি বহুত কিবা কিবি ইনস্ট্ৰুমেন্ট লগাই পেলাই খুলি পেলাই তাৰ ভিতৰত ইনস্ট্ৰুমেন্ট ভৰাই বস্তুটো উলিওৱা হৈছে সো আপোনালোকে ইমাজিনো কৰিব নোৱাৰে মই এটা কেনেকুৱা লেভেলৰ পেইনৰ থ্ৰু দি গৈছো মোৰ হাজবেণ্ডে হেতু টাইমত একচুয়ালি জানিছিলে যে এনেকুৱা কিবা এটা হ'ব বুলি পেলাই থুলমুলকে মাৰ হাতৰে গম পাইছিলে মাৰ হাতৰ দ্বাৰা গম পাইছিলে যে এনেকুৱা কিবা হ'ব বুলি তেওঁ ডাইৰেক্ট চেম্বাৰৰ পৰা গৈ পেলাই এনেকুৱা এটা ডিস্টেন্সত আছিলে য'ত নেকি য'ত মানে মোৰ মানে চিয়ৰটো মোৰ মানে মাতটো যাতে নুশুনক মই লাষ্টত মোৰ ইমানটো মনত আছে আন্টি বুলি কৈছিলো মই আন্টি মানে নাজানো আৰু হেতু টাইমত বিখত কি ওলাইছে দুগৰাকী নাৰ্ছে মোক দুইফালৰ পৰা ধৰি আছিলে মানে এনেকুৱা লাগিছিলে যে মই এইটো পেইন সহ্য কৰি থকাতকে একেবাৰে মোক মাৰি পেলোৱাই ভাল মানে এনেকুৱা এটা মই ফেস ফিল কৰি আহিছো সো কোনবা নহয় কোনবা ক্ষেত্ৰত মই যদি এতিয়া সেই টাইমটো মনত পেলাও মই নিজকে বহুত ষ্ট্ৰং বুলি ভাবো মা আছিলে মায়ে কান্দিছিলে দেন মই ওলাই আহাটোলে সবে ৰৈ আছিলে যেতিয়া মই ওলাই আহিলো হাজবেণ্ডে লৰালৰি গৈ পেলাই ধৰিলে মোক হেৰি ষ্ট্ৰলাৰ এখনত আনিছিলে দেন নামালে নামোৱাৰ পিছত মোক এটা সেলাইন দিছিলে সেলাইনটো লৈ পেলাই থাকিব দিছিলে বাট মই তাত অলপো ভাল ফিল কৰি থকা নাছিলো সো মই যিমান পাৰো সোনকালে সেলাইনটো লৈ পেলাই তাৰ পৰা আহিলো আহাৰ পিছত মই ঘৰত যেটো মেন্টাল ট্ৰমা যেটো মই মেন্টাল স্টেট মানে যেটো মেন্টাল স্টেটত ভুগিছো হেতু কম্পেৰিজনত বাকি যিখিনি ভুগিলো হেতু বহুত কম মই কান্দিয়ে দিন পাৰ কৰিলো মানুহৰ কাৰণে হাঁহিব লগা হৈছিলে হ'ব আকৌ দিব আকৌ হ'ব তাৰ মাজতে মই কিছুমান মানুহৰ পৰা বহুত বেছি মৰম পালো আৰু কিছুমান মানুহৰ পৰা নেগলেক্টও পাইছিলো যিহেতু মোৰ মিসক্যাৰেজ হৈছিলে সো মোক কিছুমান মানুহে নেগলেক্ট কৰিছিলে মানে ধৰক মিসক্যাৰেজ হৈ গল কিনো খবৰ লম বাচ্চা এটা হলেহে মানুহে খবৰ লয় মিসক্যাৰেজ হলেতো খবৰ নলয় আমাৰ সোসাইটিৰ মানুহে সো ইয়া হেই এক্সপেৰিয়েন্সটোৱে মোক বহুত কিছু শিকাই থৈ গ'ল দেন তাৰ 1 ইয়াৰৰ পিছত ভগৱানে কৰাত অকমান ফাইনান্সিয়ালিও ষ্টেবল হ'ল এণ্ড মেণ্টেলিও আমি নিজকে নিজে প্ৰিপেয়াৰ কৰিলো প্ৰিপেয়াৰ কৰাৰ পিছত বেটাক প্লেনিং কৰিলো সঁচা ক'ব গ'লে মই প্ৰেগনেন্সি টাইমত বেটা যেতিয়াৰ পৰা মই কনচিভ কৰিছিলো মই অলপো তেনেকুৱা ধৰণৰ বমি মূৰ ঘূৰণি বমি মই কৰিয়ে নাপালো মোৰ প্ৰেগনেন্সিত বা যিকোনো ধৰণৰ
অশান্তিত মই ভুগি নাপালোঁ প্লাছ মোৰ এনাৰ্জিটো বহুত বেছি হাই আছিলে কিয়নো সেইটো টাইমত মোৰ মা বহুত বেমাৰ পৰিছিলে আৰু মইহে উল্টাই তেওঁলোকক কৰি মেলি চোৱা চিতা কৰি আছিলোঁ বহুত দৌৰা-দৌৰি কৰিব পৰা এটা এনাৰ্জি আছিলে একেবাৰে লাষ্ট মান্থকেইটাতহে মই অকণমান ইৰিটেশ্যন পাইছিলোঁ যাৰ কাৰণে মই মোৰ ডেলিভাৰীও সোনকালে কৰাবলগীয়া হ'ল সেইখিনি বাৰু পাছত কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সো লাইফত যিয়ে নহওক মোৰ হিচাপত সদায় ষ্ট্ৰং থাকিব ভগৱানে কিবা এটা কৰে কিবা ভালৰ কাৰণে কৰে আল্লাই কিবা এটা ভালৰ কাৰণে কৰে সেই দিনটোৰ পৰা যেতিয়া আপুনি 2-3 বছৰ পাছলে যেতিয়া আপোনালোকে সেই দিনটো মনত পেলাব আপোনালোকৰ এইটোৱে ফিল হ'ব যে যি হ'ল ভালৰ কাৰণেই হ'ল ভগৱানে কিবা এটা ভাল লিখিয়ে কৰিলে আজি সেই দিনটো এনেকৈ হোৱা হ'লে হয়তো আজি এইখিনি নহ'লেহেঁতেন সো কিবা লাইফত যিকোনো বস্তু বেয়া পালেও আপোনালোকে সদায় সেইটো পজিটিভলি ল'ব তাৰ চুকত তাৰ কোণত কিবা এটা ভগৱানে ভাল বস্তু লুকুৱাই ৰাখে আপোনালোকৰ কাৰণে আপোনালোকৰ সেইটো পৰীক্ষা বুলি ভাবি পেলাই আপোনালোকে সদায় হাঁহি মুখেৰে সেইখিনি একচেপ্ট কৰিব আজি মই থুলমূলকৈ এইখিনিয়ে ক'লোঁ আপোনালোকক মই নেক্সট ভিডিঅ'ত কিবা এটা ইনফৰ্মেটিভ লৈ আহিম আজি বস্তুখিনি ছাডেনলি মনত পৰিলে সো ভাবিলোঁ আপোনালোকৰ লগত সেইখিনি শ্বেয়াৰ কৰি দিওঁ সো ইমানেই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'ছবোৰ ভাল পাইছে আগৰ পৰাই আজি এমাহমানৰ আগৰ পৰাই যিখিনি মই ভিডিঅ' দি আছোঁ আপোনালোকে ধুনীয়া ৰেছপন্স দিছে গ্ৰেজুৱেলি মোৰ 1-2জনকৈ ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে কোনো কথা নাই লাহে ধীৰে বাঢ়ক বাছ মোৰ বস্তুখিনি যাতে আপোনালোকে অলপ ইনফৰ্মেটিভ বুলি ভাবে আৰু PCOS বা PCODৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে সেইটো মোক জনাব আৰু সেয়াই আজিলৈ ইমানেই কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় দেন মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ